লোকসংগীতৰ সাধক মুকুন্দ মাধৱ বৰা আৰু নাই। লোকসংগীতৰ সাধক মুকুন্দ মাধৱ বৰা এক জটিল ৰোগত আক্ৰান্ত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে। ICUত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট লোকসংগীতৰ সাধক মুকুন্দ মাধৱ বৰাই। একালৰ আপোনাৰ সতীৰ্থ ছাত্ৰ অৱস্থাৰ পৰা একেলগে সাংস্কৃতিক জগত শিক্ষা দীক্ষাৰ লগত জড়িত মুকুন্দ মাধৱ বৰা আৰু নাই। তেখেত আচলতে সাংস্কৃতিক জগতলৈ কেনেধৰণে আহিছিলে কি ক'ব? আজি এইটো এটা বৰ দুখৰ বাৰ্তা। যোৰহাটৰ উজনি অসমৰ এজন সাংস্কৃতিক কৰ্মী, দক্ষ সাংস্কৃতিক কৰ্মী মুকুন্দ মাধৱ বৰা, তেওঁ নিজবালিগাঁও নিবাসী নুকাই বৰাৰ পুত্ৰ আছিলে। তেওঁ সৰুৰ পৰাই আইতাক ককাকৰ পৰা বহুখিনি কালচাৰেল দিশত আগবাঢ়িছিলে বুলি মই জানো। গীত মাত গাবলৈ লৈছিলে, তেওঁ কণ্ঠও খুব সুন্দৰ আছিলে। তাৰপিছতে তেওঁ পৰৱৰ্তী সময়ত পেঁপা বজাবলৈ ল'লে। পেঁপা খুব সুন্দৰ পেঁপা বজাইছিলে, য'তে কম্পিটিশ্যনত ত'তে ফাৰ্ষ্ট হয় আৰু লোকক পেঁপা বনায়ো আৰু পেঁপা তেওঁ প্ৰশিক্ষণো দিছিলে। আৰু দ্বিতীয় কথা, বাপেকে পেঁপা বজাইছিলে, তাৰ পৰা তেওঁ যথেষ্ট আয়ত্ত কৰিছিলে। তেনেধৰণে তেওঁ আগবাঢ়ি গৈ কালচাৰেল দিশটোত সোমাই শেষত তেওঁ দুতৰাও বজালে আৰু লোকসংগীত চৰ্চা কৰিছিলে। বৰগীত, লোকগীত, বিভিন্ন লোক যিখিনি সংগীত আছে সকলো চৰ্চা কৰিছিলে আৰু দখল আছিলে তেওঁ। আৰু তেওঁ বিভিন্ন জেগাত বিচাৰক হৈও গৈছিলে। শেষত তেওঁ ডেকা অৱস্থাত তেওঁ বিহুৰ প্ৰতি খুব আকৃষ্ট আছিলে আৰু আমি একেলগে বিহু মাৰিছিলোঁ। আৰু আমাৰ প্ৰগতিশীল কলাকৃষ্টি কেন্দ্ৰ বুলি এটা গ্ৰুপ আছিলে আৰু সেই বিহু গ্ৰুপটোৱে আমি বিভিন্ন জেগাত আমি পৰিৱেশন কৰিছিলোঁ আৰু কম্পিটিশ্যনতো আমি ভাগ লৈছিলোঁ, সফল হৈছিলোঁ। আৰু শেষলৈ তেওঁ বিহুৰ প্ৰশিক্ষক হিচাপেও কাম কৰিছিলে আৰু আমিও চৰ্চা কৰি আছিলোঁ। আৰু শেষত তেওঁ পাছলৈ আমি এটা কালচাৰেল অৰ্গেনাইজেশ্যন, এটা ৫-৬জন্য সুৰ সমলয় গোষ্ঠী উপজামাটিৰ সুৰ বুলি এটা আমি সুৰ সমলয় বাহিনী গঠন কৰিলোঁ। তেওঁৱে ফাউণ্ডাৰ সভাপতি আছিল আৰু তেওঁৰ নেতৃত্বতে এতিয়া প্ৰায় ৩ বছৰ নোৱাৰা হোৱালৈকে পঢ়া থকালৈকে তেওঁ আমাৰ লগত জড়িত আছিলে। আৰু শিক্ষা ক'ত গ্ৰহণ কৰিছিলে? শিক্ষা তেওঁ প্ৰাথমিক শিক্ষাটো মই ঠিক ক'ব নোৱাৰিম। আমাৰ নিজবালিগাঁৱৰ যিখন ১৫১ নং নিজবালিগাঁও প্ৰাথমিক বিদ্যালয়, তেওঁ বোধহয় তাতেই প্ৰথম প্ৰাথমিক শিক্ষা লৈছিলে। তাৰপিছতে তেওঁ নহতীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা তাৰ পৰাই দিছিলে। তাৰপিছতে সোমবৰি বৰা মহাবিদ্যালয়ত তেওঁ হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলে, আমিও একেলগে পঢ়িছিলোঁ। আৰু তাৰপিছত শাস্ত্ৰীয় সংগীত প্ৰদীপ ব্ৰহ্ম ছাৰৰ ওচৰত তেওঁ শাস্ত্ৰীয় সংগীত শিক্ষা গ্ৰহণ কৰিছিলে। তাৰপিছতে তেওঁ সেইটো অনুষ্ঠানৰ পৰাই বিশাৰদো লৈছিলে। তেওঁ আচলতে এই থলুৱা বাদ্যযন্ত্ৰ নিৰ্মাণ কৰিছিলে। থলুৱা বাদ্যযন্ত্ৰটো বহুত নিৰ্মাণ কৰিছিলে আৰু তেওঁ তাৰ ওপৰত তেওঁ বহুতো গৱেষণাও কৰি আছিলে শেষ পৰ্যন্ত। আৰু তেওঁতো এইবোৰ কিবা এটা সৃষ্টিটো খুব ভাল পাইছিলে, সৃষ্টি কৰি ভাল পাইছিলে। আৰু বিশেষকৈ তেওঁ এই কাঠত যিকোনো মূৰ্তি বনোৱা হওক বা অন্য তেনেকুৱা ধৰণৰ কামখিনি খুব কৰি আছিলে। আৰু তেওঁ সেইটো শেষলৈ প্ৰফেশ্যনো হৈছিলেগৈ। পিছত এতিয়া বৰ্তমান তেওঁ
প্ৰয়াত হোৱাৰ কাৰণে আমি তেওঁৰ মানে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ যে তেওঁৰ আত্মাই সদ্গতি পাওক। কিমানমান বয়স হ'ল বাৰু এতিয়া তেখেত? বোধ হয় তেওঁৰ অনুমানিক বয়স তেওঁৰ 57 বছৰ 58 বছৰ ইমানটো। উল্লেখযোগ্য যে এখন দৰিদ্ৰতাৰে ভৰা পৰ্যায়ৰ পৰা লোককৃষ্টিৰ কঠীয়া বুকুত ৰোপণ কৰি সাংস্কৃতিক পথাৰলৈ যাত্ৰা কৰা এক বিস্ময়কৰ সত্তাৰ নাম মুকুন্দ মাধৱ বৰা। শৈশৱৰ পৰাই মাটি ধূলি বালিৰে মোহাচ্ছন্ন হৈ কৃষ্টিৰ সোণখেৰীয়া পথাৰখনক চহকী কৰি লোককৃষ্টিৰ আমোক লাভণ্যত আপ্লুত হৈ জঁপিয়াই পৰিছিল বৰ অসমৰ সাতাম পুৰুষীয়া কৃষ্টিৰ সাগৰত। অসমৰ সাংস্কৃতিক জগতৰ বৰ্তমান যি লোক সংস্কৃতি গৱেষণা জগতখন, এই জগতখনৰ লগত ওতঃপ্ৰোত জড়িত যোৰহাটৰ বালিগাঁও মুকুন্দ মাধৱ বৰাৰ আজি অভাৱনীয়ভাৱে আমাৰ মাজৰ পৰা হেৰাই গৈছে। তেখেতৰ বিয়োগত আমি মৰ্মাহত। অসমৰ যিটো লোক সংস্কৃতি, গণ সংস্কৃতি, এই সংস্কৃতিৰ সকলোখিনি ধাৰাই তেখেতৰ নিজেই আৰ্জন কৰি লৈছিলে আৰু জনমানসত সেয়া বিলাবৰ কাৰণে চেষ্টা কৰিছিলে। সকলো জনগোষ্ঠীৰ নাচ, সকলো জনগোষ্ঠীৰ গান, সকলো লোকবাদ্য। আটাইতকৈ আচৰিত কথা, 117টা অসমীয়া থলুৱা লোকবাদ্য তেখেতে নিজে সংগত কৰিব পাৰিছিলে। এনেকুৱা এজন প্ৰতিভাৱান যুৱক আমি আচলতে অকালতে হেৰুৱাই আমি যথেষ্ট মৰ্মবেদনা পাইছোঁ। তেওঁৰ মৃত্যু অকল বালিগাঁও অঞ্চলই নহয়, যোৰহাট জিলাখনেই নহয়, অসমৰেই নহয়, গোটেই ভাৰতবৰ্ষৰ সাংস্কৃতিক যিটো ঐতিহ্যৰ এটা শোকৰ দিন আজি। সেয়েহে আমি আশা ৰাখিছোঁ তেওঁ যিটো গণ সংস্কৃতিৰ ভেটি তৈয়াৰ কৰিছিলে, এই ভেটিটো যাতে ভৱিষ্যত প্ৰজন্মই ধাৰাবাহিকভাৱে আগুৱাই লৈ যাব পাৰে, সেই আশা কৰিলে মুকুন্দ মাধৱ বৰাৰ আত্মায়ো শান্তি পাব, লগতে ভৱিষ্যতে আমাৰ সমাজখনেও সংস্কৃতিৰ যিটো এনাজৰী, এই এনাজৰীত মেৰ খাই থাকিব আৰু সমাজখনে গতি লাভ কৰিব। যোৰহাট নিজ বালিগাঁৱত জন্ম লৈ সমগ্ৰ উত্তৰ পশ্চিম যোৰহাট তথা যোৰহাট জিলা আৰু অসমৰ নাম উজ্বলাই মুকুন্দ মাধৱ বৰাই বৰ অসমৰ সংস্কৃতিৰ দবাশংকৰ নিনাদ দেশৰ আৰু ভাৰতৰ বাহিৰৰ বহু ঠাইত প্ৰদৰ্শন কৰি আমাৰ কৃষ্টিৰ ভেটি সমুজ্জ্বল কৰিছিল। সৰুৰে পৰাই প্ৰগতিশীল আদৰ্শত বিশ্বাসী হৈ তেওঁ SFIৰ সদস্য পদ গ্ৰহণ কৰাৰ পাছত ডেকা অৱস্থাতে ভাৰতীয় গণনাট্য সংঘৰ সদস্য পদ গ্ৰহণ কৰি বিশাল গণসাংস্কৃতিক আন্দোলনৰো যোৰহাটত প্ৰসাৰিত কৰিছিল। সাংস্কৃতিক জগতৰ এজন পুৰুষা ব্যক্তি তথা শিল্পৰ লগত জড়িত মুকুন্দ মাধৱ বৰা আৰু নাই। আপোনাৰ এজন সহপাঠী, সাংস্কৃতিক জগতৰ লগত একেলগে জীৱন অতিবাহিত কৰা। আজি তেখেতৰ এই অন্তিম পৰ্যায়ত আপোনাৰ পৰা দুআষাৰ জানিব বিচাৰিছোঁ। প্ৰথম কথা হ'ল, তেখেত সহপাঠী নহয়, মোৰ সহবন্ধু, সহকৰ্মী। আমি একে সাংস্কৃতিক জগতৰ সহযাত্ৰী আছিলোঁ। আৰু তেখেতে এই অঞ্চলৰ লগতে সমগ্ৰ অসমৰ কাৰণে থলুৱা লোকবাদ্যসমূহক, লোক সংস্কৃতিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰি আহিছিলে। আমি ইয়াত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, সাংস্কৃতিক প্ৰকল্প ইত্যাদি প্ৰস্তুত কৰি তেখেতৰ নেতৃত্বত আগবঢ়াই নিছিলে। উদাহৰণ হিচাপে আমি বালিগাঁও আঞ্চলিক প্ৰগতিশীল বুলি প্ৰায় 95 চনতে এটা আমি বৃহত্তৰ বালিগাঁও অঞ্চলক সামৰি পেলাই এটা সাংস্কৃতিক সংঘ গঠন কৰা হৈছিল। তাত তেওঁ প্ৰতিষ্ঠাপক সম্পাদক আছিল আৰু পৰৱৰ্তী সময়ত পাঞ্চজন্য সুৰ বাহিনী তেওঁ প্ৰতিষ্ঠাপক সভাপতি আৰু বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ সাংস্কৃতিক কাৰ্যসূচীবিলাক উদয়ন নাট্যগোষ্ঠীত তেওঁ প্ৰতিষ্ঠাপক সম্পাদক আছিলে। এনেধৰণে প্ৰত্যেকটো সাংস্কৃতিক জগতৰ প্ৰত্যেকটো অনুষ্ঠানৰ লগত তেখেত ওতঃপ্ৰোতভাৱে জড়িত ব্যক্তি এজন আছিলে। তেখেতক আজি আমাৰ মাজৰ পৰা হেৰুৱাবলৈ পাই আমি অতি মৰ্মাহত হৈছোঁ আৰু তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেখেত সাংস্কৃতিক জগতলৈ কেনেধৰণে আহিছিল? তেখেতে সাংস্কৃতিক জগতলৈ তেখেতৰ পৰিয়ালগতভাৱে তেখেতৰ আইতাক, তেখেতৰ ককাক,
তেখেতৰ দেউতাক, এই সকলোবিলাক খুব সংস্কৃতিবান মানুহ আছিলে, সংস্কৃতিৰ লগতে জড়িত আছিলে। আৰু তাৰ পৰাই তেখেতে লোকসংগীতৰ প্ৰতি ধাবিত হৈছিলে। আৰু তেখেতে স্কুলত পঢ়ি থকা দিনৰ পৰাই লোকসংগীতৰ চৰ্চা আৰম্ভ কৰিছিলে। আৰু পৰৱৰ্তী সময়ত তেখেতে বিভিন্ন ধৰণৰ লোকসংগীতৰ বাদ্যযন্ত্ৰ প্ৰস্তুত, বাদ্যযন্ত্ৰ বাদনশৈলী, এই সমগ্ৰ কথাবিলাক আয়ত্ব কৰিছিলে। আৰু এই অসমৰ বাদ্যযন্ত্ৰসমূহ তেখেতে ভাৰতবৰ্ষৰ তথা বিশ্বৰ দৰবাৰলৈকে কিন্তু আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত পুৰুষাৰ্থ কৰিছিলে। তাৰোপৰি তেখেতে ভাৰতীয় গণনাট্য সংঘৰ যোৰহাট জিলা সমিতিৰ সান্নিধ্যত তেখেতে সংস্কৃতি জগতৰ প্ৰতি বিশেষভাৱে এটা মনোনিৱেশ আগবঢ়াইছিলে। আৰু তাৰ যোগেদিয়ে তেখেতে সংস্কৃতি যাত্ৰা আৰম্ভ কৰিছিলে। তেওঁ বহুখিনি এৱাৰ্ড পাবলৈ সক্ষম হৈছে। তেখেতে বহু প্ৰতিভাৰ অধিকাৰী আছিলে, বহুত তেখেতৰ গুণ আছিলে, দক্ষতা আছিলে। আৰু তেখেতে বহুখিনি পুৰস্কাৰ বিভিন্ন সময়ত পাবলৈ অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ পৰাও পাবলৈ সক্ষম হৈছে। এইগৰাকী মুকুন্দ মাধৱ বৰা স্বৰ্গগামী হোৱাৰ খবৰ পোৱাৰ লগে লগে বৃহত্তৰ বালিগাঁও অঞ্চলৰ গুণমুগ্ধ ৰাইজ আহি তেখেতৰ ঘৰত সমবেত হয়হি। অনুষ্ঠিত হয় তেখেতৰ বাসগৃহত শেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। পাঞ্চজন্য সুৰ বাহিনীৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীৰ নৰসদেহত অনুষ্ঠানটিৰ তৰফৰ পৰা পুষ্পাঞ্জলি অৰ্পণ কৰাৰ পিছতেই ভাৰতীয় গণনাট্য সংঘৰ বালিগাঁও শাখা সমিতি, প্ৰগতিশীল কলা কৃষ্টি সংঘ, অলিম্পিয়া ক্লাব, উদয়ন নাট্যগোষ্ঠী, চিন্তামণি আদৰ্শ শিশু নিকেতনৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ৰাইজে শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট, নিউজ নাও।